মা বগলা, যাক কোৱা হয় শত্ৰুনাশিনী দেৱী। আজি মই আহিলোঁ শ্ৰী শ্ৰী সুদৰ্শিনী বগলামুখী শক্তিধামত, যাৰ পৰিৱেশটো বহুত সুকীয়া। গৈয়ে মই বগলামাৰ ওচৰত সেৱা আগবঢ়ালোঁ আৰু তাতে বহুতো ভক্তগণৰ আগমন হৈছে। মানুহৰ সমস্যা বহুত পৃথিৱীত, কাৰোবাৰ ল'ৰা ছোৱালী নাই, কাৰোবাৰ গিৰিয়েক ঘৈণীয়েকৰ প্ৰব্লেম, কাৰোবাৰ চাকৰি পোৱা নাই, চবৰে সমস্যা বেলেগ বেলেগ, কিন্তু সমস্যাৰ এটাই সমাধান। সেইটো কোনো আপুনি নামঘৰত গৈ শৰাই দি পেলাইও সেই সমাধান নাপায়, আপুনি ক'ৰবাত বেলেগত গৈ পেলাই আপুনি বেলেগ পূজা দিও সমাধান নাপায়। অকল পূজা দিব লাগিব মহামায়া মহাবিদ্যাক বগলামুখী, তেওঁ সকলো সমাধান আপোনাক কৰি দিব। সেইটো বস্তু আমি কৌল মাৰ্গৰ তন্ত্ৰ সাধক হিচাপে আমি বিলিভ কৰোঁ। পৰিৱেশটো বিৰাট ভাল, ব্যৱহাৰ পাতি চব কিছুৱে ভাল, এনেই ভালে লাগিছে মন্দিৰটোত আহি। মানে দেওহতে পূজাখন যেনেকৈ কৰিছে আমি অত্যন্ত সুখী। আজিলৈকে ধৰক বহুত পূজা কৰিছোঁ, বহুত মন্দিৰত গৈছোঁ, ইমান ধুনীয়াকৈ ধৰক পোৱা নাই। আশা কৰোঁ সকলোৱে আহক, ইয়াতে আহিলে নিশ্চয় গম পাব। আৰু আপোনালোকেও শত্ৰু নাশ কৰাৰ লগতে অন্যান্য সমস্যাসমূহ লৈ এই মন্দিৰলৈ আহিব পাৰে। আৰু এই মা বগলাৰ মন্দিৰভাগ আছে নতুন শৰণীয়া গান্ধী বস্তিত, আপোনালোকেও আহিব পাৰে। মই যোগাযোগৰ নাম্বাৰ দি দিম, তাতে যোগাযোগ কৰি আপোনালোকে এপাক আহি যাব পাৰে।